আপোনালোকে এটি শ্লোক শুনে আমাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ বুলি কয়, চবে গায়ো থাকে, কৰ্পূৰ গৌৰম কৰুণাৱতাৰম এনে গায়। আকৌ কি বুলি গায় যে ত্ৰয়ম্বকম যজামহে সুগন্ধিত পুষ্টিবৰ্ধনম উৰ্বারকমেব বন্ধনম মৃত্যুর মোক্ষ অমৃতা। অর্থাৎ এই যিটো মহামৃত্যুঞ্জয় মন্ত্ৰ, বহুতে প্ৰশ্ন কৰে যে এই মহামৃত্যুঞ্জয় মন্ত্ৰটো মাতিলে মানুহ কি মৃত্যুক জয় কৰিব পাৰে জানো? এৰা, মানুহে মৃত্যুক জয় কৰিব পাৰে। এই মন্ত্ৰটো শিৱক প্ৰাৰ্থনা কৰা হয়। কেনেকে? যে শিৱৰ ত্ৰিনয়ন আছে, এই ত্ৰিনয়ন শব্দটোৱে আচলতে ত্ৰিকালজ্ঞ বুজায়, ভূত, বৰ্তমান আৰু ভৱিষ্যত। যিজন ব্যক্তিয়ে ভূত জানে, বৰ্তমান জানে আৰু ভৱিষ্যত দেখে, তেওঁ ত্ৰিকালজ্ঞ। অৰ্থাৎ আপুনিও ত্ৰিকালজ্ঞ হ'ব পাৰিব। আপোনাৰো জ্ঞান অঞ্জন যদি গুৰুৰ কৃপাত মুকলি হৈ যায়, তেতিয়াহ'লে আপুনিও ত্ৰিনয়ন হৈ যাব। যিদিনাখন আপোনাৰ জ্ঞান অঞ্জন মুকলি হৈ যাব, সিদিনাখন আপুনি পৃথিৱীৰ যি আপোনাৰ শৰীৰত সুগন্ধিত পুষ্টিবৰ্ধনম, আপোনাৰ শৰীৰত পুষ্টি হ'ব। সুগন্ধিত শব্দৰ অৰ্থটো হ'ল কি? মনৰ যিটো দৃঢ়তা, আপোনাৰ ভিতৰত ভগৱানৰ প্ৰতি থকা যিটো আস্থা, সেইটো আপোনাৰ জীৱনত দৃঢ় হৈ যাব। সুগন্ধিত পুষ্টিবৰ্ধনম। আৰু আপুনি সিদিনাখন মৃত্যুক জয় কৰিব পৰাৰ সামৰ্থ্য হৈ যাব। আপুনি জানিব যে মোৰ মৃত্যু নহয়, মোৰ শৰীৰটোৰহে মৃত্যু হ'ব। বুজিলে না কথাটো? যে মোৰ মৃত্যু নহয়, মোৰ শৰীৰটোৰ মৃত্যু হ'ব। শৰীৰৰ মৃত্যু হয়, জনম মৰণ ইটো শৰীৰৰে ধৰ্ম। শৰীৰটোৰ সেইবিলাক ধৰ্ম। শৰীৰৰ পৰাই শৰীৰ উৎপন্ন হয় আৰু এদিন এই পৃথিৱীত বিলীন হৈ যায়। কিন্তু এই শৰীৰটোক চৈতন্য কৰি ৰখা যিটো আত্মা, ইয়াৰ কিন্তু মৃত্যু নাই। ই অজ, অৰ্থাৎ যাৰ জন্মও নাই, মৃত্যুও নাই। গতিকে অজ ব্ৰহ্ম, সেই অজ ব্ৰহ্মক আপুনি যিদিনাখন চিনিব, আপোনাৰ ভিতৰত থকা আত্মাক যিদিনাখন আপুনি তত্ত্ব দৰ্শনেৰে দেখিব, সেইদিনাখন আপুনি মৃত্যুক জয় কৰিব পাৰিব। সেইকাৰণে কৈছে অমৃতম গময়, মৃত্যুৰ মাম অমৃতম গময়, মোক মৃত্যুৰ পৰা অমৃত তত্ত্বলৈকে লৈ যোৱা। আৰু তাত কৈছে, সেইকাৰণে ইয়াত মাতৃয়ে সেই তত্ত্বটো জানিবৰ কাৰণে পুত্ৰ কপিলক কৈছে যে তুমি মোক বিস্তৃতভাৱে কোৱা এই কথাটো, মই জানিব খুজিছো। কিয়? যে অজ্ঞান আন্ধাৰৰ মাজত আমি যিহেতু শয়ন কৰি আছো, শ্ৰান্ত হৈ জীৱ জগতৰ এই জগতখনত যিহেতু আমি শ্ৰান্ত হৈ আছো, তুমি এই শ্ৰান্ত জীৱবিলাকক, অজ্ঞানী জীৱবিলাকক তুমি জ্ঞান প্ৰদান কৰিবৰ কাৰণে যিহেতু আহিছা জগতলে, গতিকে তুমি কৃপা কৰা। ৰাম মৈত্ৰীয় বলন্ত এহি আর এতেকে জানিলো মই, ওইবার সমস্ত লোক উদ্ধার করিবা কৃপাময়। হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য, হেন প্ৰভু ভৈলাহাত এগৰাকী ধন্য মাতৃয়ে এই বুলি কয় যে মোৰ জীৱন ধন্য, মই তোমাৰ নিচিনা পুত্ৰক মই জন্ম দিব পাৰিলো। আৰু আমাৰ যদি মাতৃয়ে ক'ব লগা হয় যে আমাৰ জীৱন শেষ হৈ গ'ল, আমি তোৰ নিচিনা ল'ৰা এটা জন্ম দিলো, আমাৰ জীৱন বৰবাদ হৈ গ'ল, আমি তোৰ নিচিনা ছোৱালী এজনী জন্ম দিলো, তেতিয়াহ'লে পিতৃ মাতৃৰ জীৱনৰ থাকিল কি? পিতৃ মাতৃয়ে গৌৰৱ কৰিব পাৰিব লাগে যে তোমাৰ নিচিনা সন্তান আমিবিলাকে জন্ম দিলো, ভগৱানে আমাক কৃপা কৰিছে। যিটো গৰ্ব আজি দেৱহূতিয়ে কৰিছে যে মোৰ জীৱন ধন্য হ'ল, তোমাৰ নিচিনা পুত্ৰক মই জন্ম দিব পাৰিলো। হে ৰাম মৈত্ৰেয় বলন্ত হে
মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুয়া ও মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তি আলু কৰ। প্ৰভুসকল পীড়িত শব্দটো ব্যৱহাৰ কৰিছে। পীড়িত বুলি ক'লে আমি যিবিলাক যন্ত্ৰণাত আছে তেওঁলোকক পীড়িত বুলি কওঁ। বান পীড়িত লোক, অভাৱত পীড়িত লোক, আমি তাক তেনেকে কওঁ। কিন্তু ইয়াত শব্দ ব্যৱহাৰ কৰিছে কৃপায়ে পীড়িত হুয়া। মাতৃৰ পুত্ৰৰ প্ৰতি থকা যি কৃপা আৰু পুত্ৰ আৰু মাতৃৰ প্ৰতি যি কৃপা, এই দুটা পৰিপূৰকভাৱে লগ হৈ তেওঁলোকে কি কৰিছে? কৃপাই তেওঁলোকক পীড়িছে দুজনক। প্ৰভুসকল, যেতিয়া অত্যন্ত ভাল পোৱা মানুহ এজন লগ পোৱা যায়, যাক মই হৃদয়েৰে ভাল পাওঁ, যাক মই অন্তঃকৰণে বিচাৰি থাকোঁ, সেই ব্যক্তিজনক লগ পাবৰ কাৰণে যিটো হেঁপাহ, এইটো কৃপাৰ পীড়িত বুলি কয়। এবাৰ তেওঁক লগ পোৱাহেঁতেন, এবাৰ ওচৰৰ পৰা চুই চাব পৰাহেঁতেন, এবাৰ আলিংগন কৰিব পৰাহেঁতেন, এবাৰ যদি তেওঁক মই স্পৰ্শ কৰি চাব পাৰিলোহেঁতেন, এইটো কৃপাৰ পীড়িত বুলি কয়। ইয়াত কোনো বিষয় গোন্ধ নাই প্ৰভুসকল, মনত ৰাখিব। ইয়াত বিষয় গোন্ধ থাকিবই নোৱাৰে। যিটো গোপীসকলৰ মনত সৃষ্টি হৈছিল যে হে জগদীশ্বৰ, হে কৃষ্ণ, তুমি এবাৰ আমাক চুম্বন কৰা, তোমাৰ অধৰামৃত আমাৰ পান কৰিবলৈ মন গৈছে। আৰু কৃষ্ণৰ সেই গোপীসকলৰ প্ৰতি কেনেকুৱা কৃপাৰ পীড়ন আছিল জানে? যেতিয়া তেওঁ মথুৰালৈ গুচি গ'ল, তেওঁ অকলশৰে এটা কোঠালিৰ ভিতৰত উদ্ধৱক বহুৱাই লৈছে, লৈ চটফটাই আছে। উদ্ধৱে বোলে কি হৈছে প্ৰভু? বোলে এনেকুৱা কথা এটা হৈছে, এতিয়া মোৰ কবলৈও তোমাক লাজ লাগিছে। ভগৱানৰ মুখৰ বাণী আপোনালোকে দশম স্কন্ধ পঢ়ক, যে মোৰ কবলৈ লাজ লাগিছে হে উদ্ধৱ। বোলে কি? বোলে সেই যে মই মানে ব্ৰজৰ যে নাৰীসকলক যে মই এৰি থৈ আহিলো ৰাতিয়ে, এতিয়া মোৰ বুকুখনেতো খুন্দা মাৰি মাৰি ধৰিছে, মই তেওঁলোকক চাবলৈ মন গৈ আছে। তেওঁলোকৰ অৱস্থা বা কি হৈ গৈছে মোক নেদেখি। তেওঁলোকেতো ৰাতিপুৱাৰ পৰা মোক চাবলৈ লৈ থাকে শাৰী পাতি পদূলি পদূলি। এতিয়া তেওঁলোকৰ বা কি অৱস্থা হৈছে মোক নেদেখি। হে উদ্ধৱ, মই এতিয়া এই কথাটো বেলেগক ক'লে মানুহে ক'ব কি যে পৰৰ নাৰীৰ কি অৱস্থা হৈছে, তোমাৰনো এইবোৰ জানিবলৈ কি আছে? কি দৰকাৰটো পৰিছে? গৰজ, মই গৰজ শব্দটো কৈছো। গৰজ শব্দটোৰ ব্যৱহাৰ আজিকালি খুব কম হয়। এইবোৰ আমাৰ বৰ ভাল লগা শব্দ। এনে কি গৰজ পৰিছে যে কাৰোবাৰ ঘৈণীয়েকে কান্দি আছে, ভাত খোৱা নাই, তোমাৰনো এনে কি গৰজ পৰিছে? হে উদ্ধৱ, তেওঁলোক মোৰ প্ৰাণ, তেওঁলোক মোৰ জীৱন, তেওঁলোক মোৰ সকলো, তেওঁলোক মোৰ সমৰ্পিত ভক্ত। গতিকে তেওঁলোকৰ কাৰণে মোৰ মন হাহাকাৰ কৰিছে। উদ্ধৱ লহু আরে হামুবিনে গোপী ৰতিলেকে যুগ যায়। ইমান কৃপাৰ পীড়ন যে তেওঁ গম পাই গ'ল যে মোৰ অবিহনে তেওঁলোকৰ এক তিল সমান সময়, এটা যুগৰ সময় অতিবাহিত কৰিছে। হে প্ৰভুসকল, আপোনালোকৰ হৃদয়ত ভগৱানৰ প্ৰতি ইমান ধাৰণা আছেনে কাৰোবাৰ? ৰাতিপুৱা গুৰু সেৱা কৰিব লাগে, সেইটো বহুতৰ কাৰণে লেঠা, বা মই লেঠাটো মাৰি আহো। কি লেঠা মাৰিব যায় কওকচোন? গুৰু সেৱা কৰিবলৈ যায়, সেইটো তেওঁৰ জীৱনত লেঠা। মই বোলো অ ভগৱান, আপোনাকনো এইডাল লেঠা কোনে লগালে? বোলে নকব আৰু মানে বুজিছে, এই গোসাঁইশ্বৰ আহিছিলে, ইও লয় সিও লয়, ময়ো শৰণ ভাগ ললো, লৈ এতিয়া মহা লেঠাত পৰিছো নহয়।
ৰাতিপুৱাও বোলে গু খাওঁ কৰিব লাগে, সন্ধিয়াও গু খাওঁ কৰিব লাগে দেই, মহা লেঠাত পৰিছো, মোৰহে এইফালে সময় নাই। বোলে কি কৰে তেতিয়াহ'লে? এনেই যাওঁ আৰু যায় আৰু হেৰি কৰি ভগৱানক কৈ থৈ আহোঁ আৰু কথাখিনি, যে প্ৰভু জানেই নহয় আৰু উপায় নাই। গতিকে 24 ঘণ্টা কেৱল নিজৰ কাৰণে চিন্তা কৰিব লাগে। খাওঁ, কি খাম, কি পিন্ধিম, কেনেকে ধন উপাৰ্জন কৰিম, কেনেকে মই পত্নীৰ লগত কটাম, কেনেকে মোৰ পুত্ৰ সন্তানক মই ভাল কৰিম, আৰু ভগৱানৰ প্ৰতি পিছ দি থাকিলে। কিন্তু ব্ৰজাংগনা গোপীসকলৰ কাৰণে ভগৱান ইমান আতুৰ কিয় হৈছে? উদ্ধৱ তুমি যোৱা যিমান পাৰা সোনকালে, এবাৰ খবৰ লোৱাগে প্লিজ, এনেকুৱা যোৱা। আজিৰ ভাষাত ক'বলৈ গ'লে তুমি সোনকালে যোৱা, মোৰ প্ৰাণৰ গোপীসকলক তুমি এবাৰ বাৰ্তা লোৱাগে। মোৰ কাৰণে তেওঁলোকৰ এটা তিল সমান সময়, এটা যুগ যেন অতিবাহিত কৰিছে। ভগৱানৰ মুখৰ এগৰাকী ভক্তৰ চৰিত্ৰ ভগৱানৰ মুখত বৰ্ণন হৈছে, গুৰুজনাই বৰ্ণন কৰিছে। হামুচিত বিত নিত হামা কুধিয়া আরে ধরল বিয়োগে গোপী কথ মুপি প্রাণ। হামুচিত বিত্ত নিত আমাকো ধ্যানা, ধৰল বিয়োগে মানে মৃত্যু হয়ে আৰু তেওঁলোক মৰো মৰো অৱস্থাত আছে মোক নেদেখি পেলাই। কাৰণ প্ৰত্যেকটো ক্ষণ, প্ৰতিটো মুহূৰ্ত তেওঁলোক মোৰ তাতে সমৰ্পিত হৈ থাকে। এজন ভক্ত হ'বৰ কাৰণে, এগৰাকী সমৰ্পিত ভক্ত হ'বৰ কাৰণে তেওঁলোকৰ চৰিত্ৰ কি হ'ব লাগিব এয়া ভগৱানে জানে। গতিকে আপোনাৰ মোৰ দৰে কেৱল লেঠা মাৰিবলৈ যোৱা ভকতসকল ভগৱানৰ কিমান প্ৰিয় সেইটো আপুনি আজি হিচাপ কৰি লওক, হয় নে বাৰু? আপুনি হিচাপ কৰক। আজি ইয়াতে আপোনালোকে দুদিনৰ কাৰণে ভাগত এদিনৰ কাৰণে কৰিছে, ইয়াত এই এটা দিন দিবৰ কাৰণে কিমান অংক কৰিবলগীয়া হৈছে সেই ভগৱান জানে। কিমান শিডিউল মিলাই 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 আজিৰ দিনটো দিবলগীয়া হৈছে। এয়া আমি ভগৱানৰ সেৱক, এবাৰ ভাবকচোন। আৰু ভগৱানে নিজে সেই গোপীসকলৰ বৰ্ণন কৰিছে, হামুচিত্ত বিত্ত গোপী হামাকো ধ্যানা, ধৰল বিয়োগে গোপী কথমপি প্ৰাণা। কোনো মতে তেওঁলোকে প্ৰাণ ধৰি আছে, নহলে তেওঁলোক মৰিলেইহেঁতেন। যোৱা তুমি তেওঁলোকৰ ওচৰলৈ যোৱা। গতিকে এইটোক কয় কৃপাই পীড়িত হোৱা বুলি। অৰ্থাৎ ভক্তসকলৰ ভগৱানৰ প্ৰতি যি সেৱাৰ মনোবৃত্তি, আৰু ভগৱানে ভক্তৰ সেই সেৱাৰ মনোবৃত্তিত ভগৱানৰ হৃদয়ত জন্ম হোৱা কৃপাৰ পীড়ন, এই দুটা পৰিপূৰকভাৱে লগ লাগিলে ভকত ভগৱন্ত অভিন্ন হৈ যায়। ও ময়েৰে ভকতৰ নাহিকে অন্তৰ, ও মোৰ সংগয়েৰে সংগ সন্ততি সন্তৰ। ভকতক এৰা মানে মোকে এৰা বুজালে। ভকতক বাদ দি পেলাই আপুনি মোক ভাবিব নোৱাৰে, কাৰণ মোৰ আৰু ভকতৰ মাজত অন্তৰেই নাই, পাৰ্থক্যই নাই। ময়ে ভকত ভগৱন্ত অভেদ বুলি কৈছে। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতোকো নাহি ভেদ, দুইৰো কথা কৰে পাতকৰ কন্দছেদ। হে প্ৰভুসকল, সেই গোপীসকলে ভগৱানক কৈছিল যে তুমি আমাক অধৰামৃত দিয়া। হে ভগৱান, ভাগৱতত মহাপুৰুষেতো ৰাস অধ্যায়, আমাৰতো ৰাস আমি কৰোঁ। আজিকালি ৰাসলীলাক মানুহে এটা বেলেগ পৰ্যায়লৈ লৈ গৈছে। অকমান কবলৈ বেয়া হৈছে, যেন এইটো এটা কিবা সস্তীয়া প্ৰেম প্ৰীতিৰ এটা বিষয়, তাকে আমি মঞ্চায়ন কৰিবলৈ গৈ আছো। আজিকালি ৰাস আপুনি বহু জেগাত ৰাস আপুনি এতিয়া চাব নোৱাৰা এটা পৰ্যায়লৈ গৈছে। ৰাস তেনেকুৱা বস্তু নহয় প্ৰভু। ভগৱানক ভক্তি কৰাৰ আটাইতকৈ চূড়ান্ত পৰ্যায়ৰ যিটো ভক্তিৰ ব্যৱস্থা, সেয়া ৰাস। ভাগৱতত কৈছে ৰসৈবচ ৰাস ইতি, অৰ্থাৎ তেওঁৱেই ৰস, অৰ্থাৎ সেই ৰস ভগৱানেই ৰস। অৰ্থাৎ মোৰ শৰীৰটোত যেতিয়ালৈকে তেওঁৰ ৰসেৰে ৰসাপ্লুত হৈ থাকিব তেতিয়ালৈকে মই জীৱ হৈ থাকিম, আৰু যিদিনাখনে ৰসহীন হৈ যাব সেইদিনাখনে মই নিৰ্জীৱ হৈ যাম।